গুণোৎসৱৰ কাৰ্যসূচী আমাৰ বিদ্যালয়ৰ বাবে নিযুক্ত এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়ে ফিতা কাটি আনুষ্ঠানিকভাৱে উদ্বোধনী কৰিব। ইয়াৰ আগমুহূৰ্তত মই এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়ক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ, শুভেচ্ছা যাচিছোঁ। লগতে সকলোবোৰ শুভেচ্ছা যাচিছোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশক্ৰমে সমগ্ৰ শিক্ষাৰ জৰিয়তে অসমৰ প্ৰতিখন বিদ্যালয় প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে গুণগত মানদণ্ডৰ শিক্ষা লগতে বিকাশমুখী শিক্ষা প্ৰৱৰ্তন কৰাৰ চৰকাৰে অসম চৰকাৰে প্ৰতিখন বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰিছে। আৰু এই গুণোৎসৱত প্ৰতিখন বিদ্যালয়ৰ প্ৰতিটো দিশ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক দিশৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক দিশৰ এক্সটাৰ্নেলভাৱে দিশজনে কৰিব। গতিকে আজিৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ আগমুহূৰ্তত এটি সম্বৰ্ধনা অনুষ্ঠান আমি অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহ কৰিছোঁ। আমাৰ বিদ্যালয়ৰ বাবে নিযুক্ত এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়ক আমি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্ভাষণ জনোৱাৰ বাবে আগ্ৰহ কৰিছোঁ। তেওঁক সম্বৰ্ধনা জনাব আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু বিভিন্ন অনুষ্ঠানৰ বিভিন্ন দিশত সহায়ক আগবঢ়োৱা লগতে আমাৰ বিদ্যালয় পৰিচালনা সমিতি বিষয়ববীয়া মাননীয় নৰেন কলিতাদেৱে এখন গোলাম কমিছন সম্বোধন জনোৱাৰ বাবে মই অনুৰোধ জনালোঁ। ইয়াৰ পিছতে আমাৰ বিদ্যালয়ৰ বাবে নিযুক্ত লাইচেন্স অফিচাৰ, আমাৰ চমুৰে শিক্ষাখণ্ডৰ সকলোৰে পৰিচিত দক্ষতা বিষয়া মাননীয় ৰচিদীপ ছাৰক সম্বোধন জনোৱাৰ বাবে আমি আগ্ৰহ দিছোঁ। সম্বোধনা জনাব আমাৰ সহকাৰী শিক্ষক চানু থপাই, এছ খাদ্য বিভাগৰ প্ৰশিক্ষক, আৰু এখেতে গভৰ্ণৰৰ পৰা বঁটা পাইছিলে আজি 5 বছৰ আগতে। ইয়াৰ পিছতে আমাৰ বিদ্যালয়ৰ বাবে নিযুক্ত এক্সটাৰ্নেল ইভালুৱেটৰ মহোদয়ক ফিতা কাটি আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে মই অনুৰোধ জনালোঁ। আমাৰ বিদ্যালয়ৰ এটা পৰম্পৰা আছে, কালচাৰ আছে যে আমি বিয়াতে আহিলে আমাৰ বিদ্যালয়ৰ যিটো স্কাউট গাৰ্ড ইউনিট আছে, এই স্কাউট গাৰ্ড ইউনিটৰ দ্বাৰা আমি মাৰ্চ পাষ্ট কৰি আমি আমাৰ বিদ্যালয়ৰ প্ৰধান কাৰ্যালয়ৰ লৈ যোৱাৰ যিটো ব্যৱস্থা আৰু সেইমতে আমি এতিয়া তেওঁক আদৰণি জনাই আমাৰ প্ৰধান কাৰ্যালয় লোৱাৰ কাৰণে আমি আগবাঢ়িছোঁ। स्काउट एंड गाइड विश्राम, सावधान, पीछे मुड़, ढंग से तेज चल। मोबाइल नंबर
মানে